এতিয়া উইন্টাৰ সিজনৰ কাৰণে মাৰ্কেটত ইমানবোৰ ব্ৰেণ্ডৰ ময়শ্চাৰাইজাৰ আহিছে, ক্ৰীম আহিছে, লোশন আহিছে। কোনটো ব্ৰেণ্ডৰ চুজ কৰিম, কোনটো ব্ৰেণ্ডৰ চুজ নকৰিম, চুজ কৰিবলৈ একদম কঠিন হৈ যায়। এইটো ব্ৰেণ্ডৰ ময়শ্চাৰাইজাৰটোত আছে বোলে হেলুৰনিক এসিড, এইটো ব্ৰেণ্ডৰ ময়শ্চাৰাইজাৰটোত আছে বোলে ভিটামিন সি, এইটো ব্ৰেণ্ডৰ ময়শ্চাৰাইজাৰটোত আছে বোলে ভিটামিন ই, এইটো ব্ৰেণ্ডৰ ময়শ্চাৰাইজাৰটোত আছে বোলে চেলিচিলিক এসিড। কোনটো চুজ কৰিব একদম কনফিউজন। সেইকাৰণে মই ভাবিলোঁ যে মোৰ ফেমিলিটোৰ লগত মানে আপোনালোকৰ লগত আজি খুব বঢ়িয়া এটা উইন্টাৰ স্কিন কেয়াৰ ময়শ্চাৰাইজাৰ শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে এই ময়শ্চাৰাইজাৰটো বনাই ৰাতি শোৱাৰ আগত সদায় লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত আপোনালোকে বহুত চেঞ্জেছ দেখিবলৈ পাব। যেনে আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব, গ্লোয়িং হ'ব। স্কিনত যদি পিগমেণ্টেশ্যনৰ দাগ আছে বা ডাৰ্ক স্পট পৰিছে, ডাৰ্ক সাৰ্কুল হৈছে, এই সকলোবোৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব আৰু আপোনালোকে বিচৰাৰ দৰে এখন স্পটলেছ আৰু ধুনীয়া স্কিন পাব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব, আপুনিও যাতে এই ময়শ্চাৰাইজাৰটো বনাই আপোনাৰ স্কিনত লগাব পাৰে। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোত চিম্পুল ঘৰতে থকা কেইটামান সাধাৰণ বস্তুৱে বনাব পৰা এটা ময়শ্চাৰাইজাৰ বনাই দেখুৱাম, যিটো ময়শ্চাৰাইজাৰ সকলো টাইপৰ স্কিনৰ মানুহে লগাব পাৰিব। এই ময়শ্চাৰাইজাৰটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছেহে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ স্ক্ৰীনখনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক, ওচৰতে এটা বেল ওলাব, বেলটোও টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তেতিয়াহ'লে চাওঁ আহক এই ময়শ্চাৰাইজাৰটো বনাবলৈ মই কি কৰোঁ, কেনেকৈ বনাওঁ চাওঁ বলক। এই ময়শ্চাৰাইজাৰটো বনাবৰ কাৰণে মই প্ৰথমতে ল'লোঁ এটা আলুটো মিডিয়াম সাইজৰ লৈছোঁ। বেছিকৈ নবনাওঁ, কমকৈ বনাম, সেইকাৰণে মিডিয়াম সাইজৰ ল'লোঁ। আৰু আলুটো মই প্ৰথমতে ধুই লৈছিলোঁ। ধুই লোৱাৰ পাছত মই বাকলিটো গুচাই লৈছোঁ। বাকলিটো গুচাই হৈ গ'ল। বাকলিটো গুচাই হৈ যোৱাৰ পাছতো মই আকৌ এবাৰ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত মই এখন পিহনা লৈছোঁ। পিহনাখনতে মই এতিয়া আলুটো পিহি ল'ম। এইটো হ'ব আলুৰ ৰসেৰে বনোৱা ময়শ্চাৰাইজাৰ, আৰু যিটো ময়শ্চাৰাইজাৰ আমাৰ ছালখনত থকা ক'লা ডাৰ্ক স্পট, পিগমেণ্টেশ্যন সকলো দূৰ কৰিব পাৰিব। আৰু এতিয়া মোৰ এয়া আলুটো পিহি হৈ গ'ল। তাৰ পাছত মই এটা চিচাৰৰ বাউল ল'লোঁ। এই বাউলটোতে মই আলুখিনিৰ পৰা ৰসটো চেপি উলিয়াই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে চেকনিত লৈও ৰসটো চেপি উলিয়াব পাৰে। মই চেকনি লোৱাই নাই, এনেদৰে চেপি উলিয়াই লৈছোঁ। আৰু এই যিখিনি আলু থাকি গ'ল এইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে খাবৰ কাৰণে, পেলনি নাযায় বাৰু। আৰু এতিয়া এইখিনি ৰস পালোঁ। এতিয়া মই 2 মিনিটমানৰ কাৰণে এইখিনি থৈ দিম, যাতে তলত আলুৰ ৰসৰ তলত এটা বগা অংশ ওলায়, এই বগা অংশটো তলত জমি যায় আৰু তেতিয়াহে এই ময়শ্চাৰাইজাৰটো বনাবৰ কাৰণে ৰেডি হ'ব। এয়া 2 মিনিট পিছত মই ৰসখিনি ল'লোঁ। ৰসখিনি মই ওপৰে ৰসখিনি অঁতৰাই ল'ম। অঁতৰাই লোৱাৰ পাছত তলত এই ৰখি যোৱা যিটো বগা অংশ আলুৰ, সেই বগা অংশটো লাগিব আমাক এই ময়শ্চাৰাইজাৰটো বনাবৰ কাৰণে। আলুৰ ৰসৰ তলত থকা যিটো বগা অংশ, এই বগা অংশটো এতিয়া পাই গ'লোঁ। আৰু এই অংশটোৱে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়, কাৰণ এই যিটো বগা আলুৰ পেষ্ট, এই পেষ্টটোৱে আমাৰ স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন এই সকলোবোৰ দূৰ কৰাৰ ক্ষমতা আছে। গতিকে মই এই বগা অংশটোৰে এটা খুব বঢ়িয়া এটা ময়শ্চাৰাইজাৰ বনাই দেখুৱাম, যিটো ময়শ্চাৰাইজাৰ ঠাণ্ডা দিনত আপোনালোকৰ স্কিনখনত লগালে স্কিনখন হাইড্ৰেট হৈ থাকিব, স্কিনখন ছফ্ট আৰু কোমল হ'ব, ড্ৰাই নহ'ব। আৰু লগতে আৰু এটা কাম কৰিব, সেইটো হ'ল আপোনালোকৰ পিগমেণ্টেশ্যন, ক'লা দাগ সেইবোৰ দূৰ কৰাটো সহায় কৰিব। এতিয়া মই দি ল'লোঁ এয়া এল'ভেৰা জেল 2 চামুচ। এয়া দেখিছে এল'ভেৰা জেল দিছোঁ 2 চামুচ। আৰু কেইটামান বস্তু ইয়াতে মিক্স কৰিব লাগিব। মই এতিয়া মিক্স কৰি যাম আৰু আপোনালোককো দেখুৱাই যাম। এয়া ল'লোঁ এল'ভেৰা জেল প্ৰথমতে, লৈ পেলাই মই মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত মই আনিছোঁ এইটো গ্লিচাৰিন দিম। এতিয়া মই গ্লিচাৰিন দিছোঁ এয়া আধা চামুচমান গ্লিচাৰিন লাগিব আমাক। আপোনালোকে আধা চামুচ গ্লিচাৰিন দিব। এইটো জোখত বনালে আধা চামুচ দিলে হ'ব, আৰু যদি ইয়াতকৈ বেছিকৈ বনায় তেতিয়াহ'লে আপোনালোকে গ্লিচাৰিন 1 চামুচ দিলে হৈ যাব।
এতিয়া মই কমকৈ বনাইছোঁ আৰু আপোনালোকে বনালে কমকৈ বনাব আধা চামুচৰ জোখাৰে এয়া লৈ লৈছোঁ তাৰ পাছত ইয়াৰ পাছত মই আৰু এবিধ বস্তু মিক্স কৰিম সেইবিধ হ'ল এয়া নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় নাৰিকল তেলেও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাত সহায় কৰে আৰু লগতে স্কিনখন সফট আৰু স্মুথ কৰি ৰাখে এতিয়া মই নাৰিকল তেল লৈছোঁ এয়া নাৰিকল তেলো আমাক বেছি পৰিমাণে নালাগে কাৰণ বেছিকৈ বনোৱা নাই যেহেতু সব বস্তুৱে কমকৈ লাগিব নাৰিকল তেলো মই এয়া 10-12 টোপালমান লৈছোঁ ইয়াতে মিক্স কৰি লৈছোঁ গোটেইকেইটা বস্তু মিক্স কৰি লোৱাৰ পাছত আৰু এটা বস্তু দিম এতিয়া মই সেইটো হ'ল খুব ভাল বস্তু এইটো আমাৰ স্কিনৰ কাৰণে সেইটো হ'ল এইটো ভিটামিন ই কেপচুল লাগিব আমাক এটা এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ইয়াতে মিলাই ল'ম ভিটামিন ই কেপচুলটোৱে আমাৰ স্কিনখনত থকা যিবোৰ বয়সৰ বলি ৰেখা সেইবোৰ দূৰ কৰাটো সহায় কৰিব আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো দি ল'লোঁ অইলটো দি লোৱাৰ পাছত আকৌ এবাৰ মই গোটেইখিনি বস্তু মিক্স কৰি লৈছোঁ ভিটামিন ই কেপচুলৰ যিটো অইল সেই অইলটো খুব ডাঠ অইল হয় সেইকাৰণে মিক্স কৰিব লাগিব খুব ভালকৈ এয়া মই ভালকৈ মিক্স কৰি আছোঁ আৰু সেইটো বস্তু মিক্স হওঁতে অকমান সময় লাগে এতিয়া মই ভিটামিন ই কেপচুলটো ধুনীয়াকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত আপোনালোকে দেখিছে খুব ধুনীয়া এটা ময়শ্চাৰাইজাৰ বনি গ'ল আৰু এই ময়শ্চাৰাইজাৰটো ভৰাই থবৰ কাৰণে মই এটা ল'লোঁ সৰু কণ্টেইনাৰ আৰু এই কণ্টেইনাৰটোতে মই এতিয়া মোৰ ময়শ্চাৰাইজাৰটো ভৰাই থৈ দিম আপোনালোকেও এনেদৰে কণ্টেইনাৰ এটা সাফ চিকুণ কণ্টেইনাৰ ল'ব তাতে ভৰাই থৈ দিব পাৰিব আৰু এইটো আপোনালোকে এসপ্তাহৰ কাৰণে বনাব বেছি দিনৰ কাৰণে ষ্ট'ৰ কৰিব নোৱাৰিব মই চামুচত লাগি থকাখিনিও ধুনীয়াকৈ ইয়াতে ভৰাই দিলোঁ আৰু ভৰাই দিয়াৰ পাছত এইটো আমাৰ ধুনীয়া এটা ময়শ্চাৰাইজাৰ ৰেডি হৈ গ'ল মই কমাই বনাইছোঁ আপোনালোকেও কমাই বনাব মাত্ৰ এসপ্তাহৰ কাৰণে বনাব এতিয়া এয়া ৰেডি হৈ গ'ল উইণ্টাৰ স্কিন কেয়াৰ ময়শ্চাৰাইজাৰ এতিয়া দেখিলে বন্ধু বান্ধৱীসকল এই ময়শ্চাৰাইজাৰটো মই কেনেকৈ বনালোঁ এতিয়া মই ষ্ট'ৰ কৰি থৈছোঁ এই কণ্টেইনাৰটোতে আপোনালোকে ময়শ্চাৰাইজাৰটো বনোৱাৰ পাছত আপোনালোকে কণ্টেইনাৰটোত যিটোত ভৰাই থয় সেইটো আপোনালোকৰ চকুৰ আগতে সদায় ৰাখিব ৰাতি শোৱাৰ আগতে যাতে আপোনালোকৰ চকুত পৰে সেই ময়শ্চাৰাইজাৰ কণ্টেইনাৰটো তাৰপিছত আপোনালোকে যাতে সদায় ৰেগুলাৰ লগাব পাৰে সদায় ৰেগুলাৰ লগালে কি হ'ব আপোনালোকৰ যদি পিগমেণ্টেশ্যনৰ দাগ আছে ডাৰ্ক সাৰ্কুলৰ দাগ আছে বা আপোনালোকৰ মুখত যদি ডাৰ্ক স্পট পৰিছে সেইবোৰ দূৰ কৰাত আপোনালোকক এই ময়শ্চাৰাইজাৰতে বহুত বেছিকৈ সহায় কৰিব পাৰিব এইটো লগোৱাৰ পদ্ধতিটো এতিয়া মই কৈ দিছোঁ ইয়াৰে অকনমান ল'ব এয়া মই অকনমান লৈছোঁ তাৰ পাছত মুখত ডট কৈ লগাব প্ৰথমতে লগাই পেলাই আপোনালোকে লাহে লাহে এনেদৰে 5 মিনিট মাসাজ কৰি থাকিব 5 মিনিট মাসাজ কৰি ল'ব মাসাজ কৰাৰ পাছত আপোনালোকে মুখখন ধুই নিদিব আৰু এনেকৈ গোটেই ৰাতিটো আপোনালোকে শুই থাকিব ইয়াত মই আলুৰ যিটো বগা অংশ ওলাই আলুৰ ৰসৰ তলত সেইটো দিছোঁ সেইটোৱে আমাৰ স্কিনত থকা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু আপোনালোকৰ স্কিনত যিসকলৰ পিগমেণ্টেশ্যন নাই বা ডাৰ্ক স্পট নাই ডাৰ্ক সাৰ্কুল নাই আপোনালোকে আলুৰ সেই বগা অংশটো মিহলাই নললেও হ'ব বাকি যিকেইটা মই ইনগ্ৰেডিয়েন্টছ দিছোঁ সেই ইনগ্ৰেডিয়েন্টছ কেইটা মিহলাই পেলাই আপোনালোকে এই ময়শ্চাৰাইজাৰটো বনাব পাৰিব আৰু যিসকলৰ ডাৰ্ক স্পট আছে পিগমেণ্টেশ্যনৰ দাগ আছে আপোনালোকে আলুৰ সেই বগা অংশটো মিহলাই পেলাই এই ময়শ্চাৰাইজাৰটো বনাব আজি মোৰ এই ময়শ্চাৰাইজাৰ বনোৱা ভিডিঅ'টো কেনেকুৱা পালে বাৰু আপোনালোকে যদি ভাল পাইছে মোৰ এই ভিডিঅ'টো তেতিয়াহ'লে মোৰ ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিল নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ